হেল্ল' ষ্টুডেণ্ট, ৱেলকাম টু মাই ইউটিউব চেনেল। সকলোকে ইমৰান আছাম একাডেমি ইউটিউব চেনেললৈ স্বাগতম। আজি পলিটিকেল ছায়েন্সৰ ইউনিট 2 নাগৰিকত্ব আৰু অধিকাৰ নামৰ অধ্যায়টোৰ এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰিম আৰু কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট হয়। চ' তোমালোকে ক্লাছটো স্কিপ কৰি নাচাবা। গতিকে বলক আমি সময় নষ্ট নকৰি আজিৰ ক্লাছ আৰম্ভ কৰোঁ। ত' কুৱেশ্যন নম্বৰ 1, ভাৰতৰ সংবিধান অনুসৰি নাগৰিকত্ব লাভৰ উপায়সমূহ কি কি? আমি এইটো চেপ্টাৰ আলোচনা কৰোঁতে নাগৰিকত্ব আমি দুটা ছিষ্টেমত লাভ কৰিব পাৰোঁ। এটা আছিল ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰু আনটো আছিল ইণ্ডিয়ান চিটিজেনশ্বিপ এক্ট 1955। তো আমি নাগৰিকত্ব দুটা মাধ্যমত লাভ কৰিব পাৰোঁ। এটা হৈছে ভাৰতীয় সংবিধান অনুসৰি আৰু আনটো হৈছে 1955 চনৰ নাগৰিকত্ব আইন অনুসৰি। তো আগৰ ক্লাছসমূহত আমি 1955 চনৰ নাগৰিকত্ব আইন অনুসৰি ভাৰতীয় নাগৰিকে বা কেনেকৈ নাগৰিকত্ব লাভ কৰিব পাৰে এই সম্পৰ্কে আলোচনা কৰিছিলোঁ। চ' আজি আমি এইটো ক্লাছত আলোচনা কৰিম যে ভাৰতীয় সংবিধান অনুসৰি নাগৰিকত্ব আমি কেনেকৈ লাভ কৰিব পাৰোঁ। তো এনচাৰ চাওঁ আমি। ভাৰতীয় সংবিধানৰ 3য় অংশৰ 5 নং অনুচ্ছেদৰ পৰা 11 নং অনুচ্ছেদলৈকে মুঠ 7টা অনুচ্ছেদত নাগৰিকত্বৰ লগত জড়িত নিয়মবোৰ সন্নিৱিষ্ট কৰা হৈছে। তাৰে 5 নং অনুচ্ছেদৰ পৰা 8 নংলৈ এই 4টা অনুচ্ছেদত বিশেষভাৱে নাগৰিকত্ব লাভৰ উপায়বোৰ লিপিবদ্ধ কৰা হৈছে। তো কি হয়, আমাৰ যি ভাৰতীয় সংবিধান আছে এই সংবিধানৰ 3য় অংশ পাৰ্ট 3 তাৰে 5 নং অনুচ্ছেদৰ পৰা 11 নং অনুচ্ছেদলৈকে অৰ্থাৎ মুঠ 7টা অনুচ্ছেদত নাগৰিকত্বৰ লগত জড়িত যিবোৰ নিয়ম আছে এই নিয়মবোৰ ভাৰতীয় সংবিধানত সন্নিৱিষ্ট আছে। 1 নম্বৰ উপায় আমি অলপ আগতে আলোচনা কৰিলোঁ যে ভাৰতীয় সংবিধান অনুসৰি 5 নং অনুচ্ছেদৰ পৰা 11 নং অনুচ্ছেদলৈকে অৰ্থাৎ মুঠ 7টা অনুচ্ছেদত নাগৰিকত্ব যিবোৰ নিয়ম নীতি আছে এই নিয়ম নীতিবোৰ ভাৰতীয় সংবিধানত সন্নিৱিষ্ট আছে। তাৰ 5 নং অনুচ্ছেদ মতে কি হয়, সংবিধানৰ 5 নং অনুচ্ছেদ অনুসৰি সংবিধান কাৰ্যকৰী সময় 1950 চনৰ 26 জানুৱাৰীত ভাৰতীয় ৰাজ্যক্ষেত্ৰত বসবাস কৰি থকা লোকসকল আৰু যিসকল ভাৰতীয় ৰাজ্যক্ষেত্ৰৰ ভিতৰত জন্ম লাভ কৰিছে, যিসকলৰ পিতৃ বা মাতৃ যিকোনো এজন ভাৰতত জন্ম লাভ কৰিছে, নাইবা যিসকল সংবিধান বলবৎ হোৱাৰ সময়ৰ ঠিক পৰৱৰ্তী 5 বছৰ কাল ভাৰতীয় ৰাজ্যক্ষেত্ৰত বসবাস কৰি আছে, সেইসকল লোকক ভাৰতীয় নাগৰিক হিচাপে গণ্য কৰা হ'ব। 2 নম্বৰ, সংবিধানৰ 6 নং অনুচ্ছেদত পাকিস্তানৰ পৰা ভাৰতলৈ প্ৰব্ৰজন কৰা লোকসকলৰ বাবে নাগৰিকত্ব ব্যৱস্থা কৰা হৈছে। এই অনুচ্ছেদ অনুসৰি পাকিস্তানৰ পৰা ভাৰতলৈ অহা যিবোৰ মানুহৰ নিজৰ নাইবা পিতৃ মাতৃ যিকোনো এজনৰ 1935 চনৰ ভাৰত চৰকাৰৰ আইন অনুসৰি ভাৰতৰ ৰাজ্যক্ষেত্ৰ বুলি স্বীকৃত অঞ্চলৰ ভিতৰত জন্ম হৈছিল আৰু দেশ বিভাজনৰ কবলত পাকিস্তানৰ অন্তৰ্ভুক্ত হোৱা ঠাইৰ পৰা 1948 চনৰ 19 জুলাই তাৰিখৰ পূৰ্বে ভাৰতলৈ আহিছিল, সেইবোৰ লোকেও সংবিধান বলবৎ হোৱাৰ মুহূৰ্তৰ পৰা ভাৰতীয় নাগৰিকত্ব লাভ কৰিব। তো কি হয়, আৰ্টিকেল নাম্বাৰ 6ত কি কৈছে যে যিবোৰ লোক পাকিস্তানৰ পৰা ভাৰতলৈ প্ৰব্ৰজন কৰে এইসকল লোকৰ বাবেও আমাৰ ভাৰতীয় সংবিধানত নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ মাজতে মই এটা কথা ক'ব বিচাৰিছোঁ, তোমালোকৰ পলিটিকেল এক্সাম কেতিয়া আছে তোমালোকৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা, আৰু তোমালোকৰ এছামিছ আৰু এডুকেশ্যন এক্সাম কেনেকুৱা হৈছে এইটোও তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা, ঠিক আছে। 3 নম্বৰ, সংবিধানৰ 7 নং অনুচ্ছেদ অনুসৰি ভাৰত ত্যাগ কৰি গৈ পুনৰাই ভাৰতলৈ উভতি অহা লোকসকলক ভাৰতীয় নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰা হৈছে। তো কি হয়, ভাৰতীয় সংবিধানৰ আৰ্টিকেল নাম্বাৰ 7 অনুসৰি তো কোনো এজন ব্যক্তিয়ে যদি ভাৰত ত্যাগ কৰি বিদেশলৈ যায় বা বিদেশত থাকে, তেওঁ যদি আকৌ পুনৰাই ভাৰতলৈ উভতি আহে তেন্তে তেওঁৰ বাবে নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰা হৈছে। 4 নম্বৰ, সংবিধানৰ 8 নং অনুচ্ছেদত সংবিধান বলবৎ কৰাৰ সময়ত নথকা অথচ ভাৰতত জন্ম লাভ কৰা লোকসকল আৰু ভাৰতীয় পিতৃ মাতৃ প্ৰৱাসী সন্তানীসকলক ভাৰতীয় নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰা হৈছে। 5 নম্বৰ, সংবিধানৰ 9 নং অনুচ্ছেদত স্বেচ্ছাকৃতভাৱে অন্য দেশৰ নাগৰিকত্ব গ্ৰহণ কৰা কোনো লোকক ভাৰতীয় নাগৰিক বুলি গণ্য কৰা নহ'ব। 6 নম্বৰ,
সংবিধানৰ আৰ্টিকেল নম্বৰ 10 এণ্ড আৰ্টিকেল নম্বৰ 11 অনুসৰি কেন্দ্ৰীয় সংসদক নাগৰিকত্ব সম্বন্ধীয় আৱশ্যকীয় আইন প্ৰণয়ন কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে। তো এইখিনি আছিল এনচাৰ। আমি ভাৰতীয় সংবিধান অনুসৰি কেনেকৈ ভাৰতীয় নাগৰিকত্ব লাভ কৰিব পাৰি তো অলৰেডি আমাৰ আলোচনা কৰা হৈ গ'ল। আৰু ভাৰতীয় নাগৰিকত্ব আইন অনুসৰি কেনেকৈ আমি নাগৰিকত্ব লাভ কৰিব পাৰোঁ এই সম্বন্ধে আগৰ ক্লাছসমূহত আলোচনা কৰা হৈ গৈছে অলৰেডি। চ' যদি তোমালোকৰ ক্লাছটো ভাল লাগে তেনেহ'লে ক্লাছটো লাইক কৰিবা আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱৰ সৈতে ক্লাছটো শ্বেয়াৰ কৰাৰ কাৰণে যত্ন কৰিবা। আৰু আজি যদি কোনোবাই চেনেলটো নতুন চাই আছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিবা। সকলোকে পুনৰবাৰ লগ পোৱাৰ আশাৰে আজি আমি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।